যোৰহাট জিলাৰ যিখন দিছৈ ভেলী ৰিজাৰ্ভ ফৰেষ্ট আছে তাত আচৰিতভাৱে দুটা ভালুকৰ পোৱালি ২৬ মাৰ্চৰ দিনা ফৰেষ্টৰ ষ্টাফে খবৰ পালে কেইজনমান মানুহ ভিতৰলৈ জংঘলৰ ভিতৰলৈ খৰি কাটিব বাবে তেনেকুৱা কাৰণে গৈছিল তেওঁলোকে পোৱালিকেইটা অকলশৰে পাই উঠাই লৈ আহিল তাৰপিছত তেওঁলোকৰ সেই জেগাটোত আমি কেমেৰা ট্ৰেপিঙো কৰিছিলোঁ যোৰহাট বন বিভাগৰ লোকসকলে আৰু কেমেৰা ট্ৰেপত এডাল ভালুক আহিছিলোঁ আমি ইয়াৰ পৰা পোৱালিকেইটা উদ্ধাৰ কৰাৰ পিছত ইয়াত প্ৰাথমিক প্ৰাথমিক চিকিৎসা দিয়াৰ পিছতেই আমি তালৈ লৈ গৈছিলোঁ কিজানি মাকে আকৌ লৈ যায় বুলি কিন্তু বৰ দুৰ্ভাগ্য যে আমি সেই যি দুদিন আমি তাত ৰৈছিলোঁ দুইদিনে ধাৰাসাৰ বৰষুণ হ'ল গতিকে তাত আমি ভালুকৰ উপস্থিতি নাপালোঁ গতিকে তেওঁলোকক ঘূৰাই আনিব লগা হ'ল এতিয়া পোৱালিকেইটা প্ৰায় 1 মাহ 2 মাহ হৈছে বয়স তেওঁলোকৰ ওজন প্ৰায় 3.5 কেজিৰ পৰা 4 কেজিৰ ভিতৰত হৈছে পোৱালিকেইটা ভালেই আছে আৰু আমি আশা কৰিম যে যোৰহাট বন বিভাগৰ সহযোগত আমি পোৱালিকেইটা পুনৰ আকৌ ৱাইল্ডত ৰিলিজ কৰি দিব পাৰিম